সকলোকে উৰুলিয়ে জুলুকা দিবলৈ অনুৰোধ জনালোঁ। ৰাজেন ভৰালী ডাঙৰীয়ালৈ ধন্যবাদ জনাই তেওঁক চমু একাষাৰ ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। সমূহ সাংস্কৃতিক ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খবৰ 24x7+ এই অনুষ্ঠানটি এটা বৰ সুন্দৰ সংবাদ মাধ্যম অনুষ্ঠান। এই অনুষ্ঠানৰ যোগেদি আমাৰ গাঁও অঞ্চলৰ যিবিলাক প্ৰতিভা থকা যুৱক যুৱতী বা বৃদ্ধ বৃদ্ধা তেখেতসকলে এই অনুষ্ঠানটোৰ যোগেদি তেখেতসকলক এখন সুকীয়া মঞ্চ দিছে আৰু এই মঞ্চৰ দ্বাৰাই আমি বহুত কণ কণ শিশু শিল্পীসকলক দেখিছোঁ যে আগুৱাই গৈছে। অসমৰ তথা ভাৰতবৰ্ষৰ হাজাৰজন মানুহে তেখেতসকলৰ প্ৰতিভা গুণৰাজিবিলাক দেখিছে। আমি ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটি আমি সৰ্বতো প্ৰকাৰে উন্নতি কামনা কৰিছোঁ। আজি এই মহান অনুষ্ঠানভাগিত আমাক যি বন্তি প্ৰজ্বলনৰ দায়িত্ব আমাক অৰ্পণ কৰিলে, আমি তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ আশীৰ্বাদ শিৰত তুলি লৈ আমি ভক্তি প্ৰদীপ গছি ইয়াতে বন্তি প্ৰজ্বলন কৰিলোঁ আৰু এই বন্তি পোহৰৰ দ্বাৰাই অনুষ্ঠানভাগি সদায় গৌৰৱজল হওক, উজ্জ্বলময় হওক। আমি সকলো কৰ্মকৰ্তাক অনুষ্ঠানটিৰ আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও আমাৰ গ্ৰামাঞ্চলৰ শিশুসকলক প্ৰতিভা থকা প্ৰত্যেকজন যুৱক যুৱতী বৃদ্ধ বৃদ্ধাক অনুষ্ঠানটিৰ যোগেদি আগুৱাই নিব তাকে কামনা কৰি আজি বন্তি প্ৰজ্বলনৰ অনুষ্ঠানভাগি মই শ্ৰদ্ধাৰে ইয়াতে মহাপ্ৰভু গোবিন্দৰ চৰণত নিবেদন কৰিলোঁ। জয়তে গোবিন্দ। নমস্কাৰ।